দক্ষিণ কামৰূপৰ গৰিমাৰীত উৎসৱমুখৰ পৰিৱেশ ঢোলে ডগৰে উৎফুল্লিত গৰিমাৰী বাকৰি দক্ষিণ কামৰূপৰ গৰিমাৰীস্থিত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ আমন্ত্ৰণ মৰ্মে গৰিমাৰীত পদাৰ্পণ বিশ্বৰ কনিষ্ঠতম অধ্যাপক সুবৰ্ণ আইজাকবাৰী বিশ্বৰ কনিষ্ঠতম অধ্যাপক সুবৰ্ণ আইজাকবাৰীয়ে উদ্বোধন কৰিলে ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ নতুন সংযোজন BVA Dream 50 দক্ষিণ কামৰূপৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ সকলৰ উপস্থিতিয়ে উলহ-মালহ পৰিৱেশৰ সৃষ্টি কৰিলে গৰিমাৰী বাকৰি বিশ্বৰ লাখ লাখ শিশু ছাত্ৰ ছাত্ৰীৰ অনুপ্ৰেৰণাৰ উৎস সুবৰ্ণ আইজাকবাৰীক ওচৰৰ পৰা পাই উৎফুল্লিত গৰিমাৰী ৰাইজ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সভাপতি নুৰুল ইছলামৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা BVA Dream 50 উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিশ্বৰ কনিষ্ঠতম অধ্যাপকগৰাকীয়ে নিজৰ শিশুসুলভ ভংগীমা আৰু গুৰুত্বপূৰ্ণ ভাষণেৰে সকলোকে মুগ্ধ কৰে একেখন অনুষ্ঠানত ছাত্ৰ ছাত্ৰীৰ লগত বিভিন্ন প্ৰশ্ন আৰু গঠনমূলক অধ্যয়নৰ দিশত আলোচনা কৰে BVA Dream 50 এ গৰিমাৰী শৈক্ষিক ক্ষেত্ৰখনত এক অভিলেখ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে সচেতন মহলে That even if I motivate 10% of people, that 10% of people is already, say, 100 or 150 people. So I will have helped those people in some way. I will have helped them understand math and science better, or perhaps motivate them to start some other field, even if it is not math and science, because we need motivation for everything. So that's what I hope to foster today, and I hope that it was effective. Even though there were definitely some funny moments, I think that overall it was a very serious and very hardening lecture, and I hope to be here again and to be able to speak to everyone else. Okay, thank you. Last question is there. What's your message? What's your message to the children, to the guardians from the BVA Dream 50? My message to the children of today, especially those in BVA 50, is that, as I said in the speech, collaboration is more important than ever as we enter into such a new age. No longer can a single person discover anything. We have to build off of other people's work. So be collaborative and help one another, because peer-to-peer is the most important thing out of anything else. সংযোজন 2024 চনৰ পৰা আমি ড্ৰিম 50 আৰম্ভ কৰিব লাইছো ইয়াতে আমাৰ বিশেষকে HS ফাৰ্ষ্ট ইয়াৰ্স বিজ্ঞান শাখাত পঢ়া ছাত্ৰ ছাত্ৰী বৰ্ডৰ লগতে তেওঁলোকৰ বিশেষভাৱে IIT আৰু JEE NEET আদিৰ কোচিং অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা দিয়া হ'ব আৰু এই শুভ উদ্বোধন কৰাৰ কাৰণে BVA Dream 50 কাৰণে আমি সদৰ আমেৰিকাৰ পৰা ইয়ংগেষ্ট প্ৰফেছৰ অফ ৱৰ্ল্ড ছাৰ সুবৰ্ণ আইজাকবাৰীক আমি নিমন্ত্ৰণ কৰিছিলোঁ আৰু তেওঁলোকৰ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেওঁ সুদূৰ আমেৰিকাৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰ ভেলীৰ মাজত আহিছিল আৰু তেওঁৰ জৰিয়তে আমাৰ আজি ড্ৰিম 50 হ'ব উদ্বোধন কৰা হয় আৰু তেখেতৰ যি বহুমূল্য ভাষণ আৰু সেই ভাষণৰ জৰিয়তে বা তেখেতৰ উপস্থিতিত আমাৰ এই বৃহৎ অঞ্চলত ছাত্ৰ ছাত্ৰী যথেষ্ট উপকৃত হ'ব পাৰিব আৰু তেখেতৰ জৰিয়তে বিশেষ ইনস্পিৰেশ্যন লাভ কৰিব পাৰিব আমাৰ যথেষ্ট সংখ্যক অভিভাৱক আমাৰ মাজত উপস্থিত হৈছিল আৰু এই যেটো বয়সত আমাৰ ল'ৰা ছোৱালী খেল ধেমালি কৰে সেই সময়ত তেওঁ ইমান বৃহৎ ডাঙৰ ডাঙৰ ইউনিভাৰ্চিটিত তেওঁ লেকচাৰ দি আছে আৰু সেই তাৰ জৰিয়তে আমাৰ অভিভাৱকসকলে যাতে আমাৰ ল'ৰা ছোৱালীক এই একেই ধৰণে তেওঁৰ অনুসৰণ কৰি আমাৰ ল'ৰা ছোৱালী যাতে ভাল শিক্ষাৰে শিক্ষিত কৰে বা তেওঁলোকক কেয়াৰ লয় সৰুৰ পৰা কেয়াৰ লয় তাৰ কাৰণে তেখেত অহাৰ পিছত যেটো আমাৰ মানে উপস্থিত হ'ল তাৰ কাৰণে আমি তেখেতক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ অভিভাৱকসকলক ধন্যবাদ জনাইছোঁ যে আমাৰ মাজত যথেষ্ট সংখ্যক অভিভাৱক আহিছিলে আৰু মই আশা ৰাখিম যে আমাৰ যি আজি ড্ৰিম 50 যি আৰম্ভণি এই আৰম্ভণিটো খুব সুন্দৰ হৈছে আৰু অনাগত দিনত আমাৰ অভিভাৱকসকলৰ পৰা আমি যথেষ্ট সহায় পাম বুলি মই আশা কৰোঁ